रुंसारि जानाय जों खौरां मोननो हादों पुष्पा नार्जारी भेरगाव कलेजनि एसिस्टेन्ट प्रफेसर रायजोफोर नोंथांमोननो फोरमायनाय जाबाय दुखु गोनां बाथ्रा आरो लोगोसे मोनसेया जाहैबाय अपराजिता बर'नि मोनसे जिउ जारिमिननि एसामिस रावै सोंबाय नालाय एसामिस रावाव फिननाय होबाय आं नोंथांमोननो ससेबाबो भिडिअ क्लिप होगोन साख्रि मोननायनि बेलायाव बोरै दा बिनिनो सिगां मोननैसो खौरां मोनदों नंगौबाबो नङाबाबो बेखौ फोरमायखानानै होनो गोसो जायो दा गोदान गभर्नमेन्ट फैबाय न' राननाय माबा माबि बेफोरबायदि चेयारमेन लेभेल मेम्बार लेभेलनिसिम गोबां खामानि थाङो दा बेयावहाय खायफा पाब्लिकआ बुंदों जे UPPL BPF खालामनायनि खोथा दा बेखायनो आं नैबेखौ स्ट्रंलि बुंगोन पाब्लिकआ UPPL आरो BPF थाया मानो होनोब्ला पाब्लिकखौ UPPL BPF बा माबा मोनसे डिभाइड खालामो लिडारफ्रासो माखासे मानिया बेबो टप लेभेलनिया नङा किसुमान गाहायनि लिडारफ्रा बेखायनो जुदि सोरखारा लं लास्टिं जानोब्ला बाव BPF UPPL BJP जेबो गैया मोननांगौ मोनथायखौ इकुवेल राइट्स बयहाबो दङ इकुवेलि होजोबनांगोन नङाब्ला बांद्राय कमप्लेन गोलैयोबा गोजौनिफ्राय गोजौसिन लिडारफ्राबो इनिशियेटिभ लानानै चेयारमेनानो हक मेम्बारानो हक बैफोरखौबो सोलायनो गोनां जानो हागौ आं बेखौ सानो थ' जिखुनु जा मेन खौराङाव फैनोसै सासे लाइमोना बोरैहाय खस्थ' खालामनानै खस्थ'नि फिथाइखौ मोनदों ससे खोनासंनि মোৰ নাম অপৰাজিতা বড়ো হয় মই মোৰ গাঁও চুমুহাপাৰা যোৱাকালি যেটো আসাম পুলিচৰ ৰিজাল্ট দিলে হেতু মই পাস কৰি বহুত ভাল পাইছো কোনটো পোষ্টত মই ইউবিত পাইছো এটা কেনে লাগিছে তোমাৰ অনুভৱ এতিয়া ভালে লাগিছে কষ্টৰ ফলটো পাইছো হেতু এটো চাকৰি পাবৰ সময়ত আপুনি কি কাম কৰিছিলে বা তুমি যেহেতু অকলে ছোৱালী তোমাৰ মা এজনীয়ে নহয় জানো তেনে ক্ষেত্ৰত চাকৰিটো পাবৰ কাৰণে কিমান কষ্ট কৰিলে হয় মই ৰানিঙৰ পৰা মানে যিখিনি পাৰো কষ্ট কৰিয়ে মানে এইখিনি পাইছো আৰু মই এতিয়া যেহেতু নিকা হিচাপে হৈছে না ইন্টাৰভিউ নিকা হিচাপে হৈছে কোনো একো দিব লগা হোৱা নাই কাক ধন্যবাদ দিব অসম চৰকাৰকে দিম আৰু যেহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু নিকা হিচাপে দিছে আমাক এটো খুব ভাল লাগছে আৰু তেনে ক্ষেত্ৰত তুমি যেহেতু তোমাৰ দেউতাও নাই নহয় জানো তেনে ক্ষেত্ৰত বহুখিনি কষ্ট কৰিছে মা কি ক'ব এতিয়া মোৰ কাৰণে যিমানখিনি কষ্ট কৰিছে এইখিনি ধন্যবাদে দিম আৰু মোৰ যিমানখিনি কৰিছে আৰু এতিয়া যেহেতু ইয়াত তোমালোকে বসবাস কৰি আছে হয়তো ইয়াতে ৰেলৱে মাটিতহে নহয় জানো হয় কি ক'ব এইটো সন্দৰ্ভত কি ক'ব কষ্টতে আছো যেহেতু এতিয়া বহুত সৰুৰ পৰা ৰেলৱে মাটিতে আছো নিজৰ মাটি বুলি ক'বলগীয়া নাইয়ে যেহেতু আমাৰ ইয়াৰ পৰা অলপ মুক্ত পাম বুলি ভাবো আৰু এতিয়া গ্ৰেজুৱেচন কমপ্লিট হৈছে মোৰ তাৰপিছত NCC আছিল নেকি NCC নাই মোৰ তোমাক কোনে এনকাৰেজ দিছিলে পুলিচত যাবৰ কাৰণে ইন্টাৰেষ্ট দিছিলে মানে প্ৰথমে মই নিজৰ ফালৰ পৰাই গৈছো কিন্তু ঘৰৰ মানুহ পিছত সাপোৰ্ট দিছে আৰু মানে কষ্টটো চাই ফেলে যাব দিয়া নাছিল আৰু বহুত কষ্ট হয় না ৰানিং কৰা লং জাম্প মাৰা এনেকে কষ্টটো চাই যাব দিয়া নাছিল পিছত আকৌ সাপোৰ্ট কৰিছে আৰু ঘৰৰ মানুহ সকলোৱে মানে কষ্ট কৰাখিনি মানে ফলটো পাইছে নহয় জানো লোককো মোৰ ফালৰ পৰা মানে আশা আছে মানে হিহঁতকো প্ৰেক্টিচ কৰি থাকাটো মানে এৰি দিব নালাগে সদায় মই আগতে যেনেকে যাই লগ পাইছিলো হিহঁতক সেনেকে সদায় যায় যাতে হিহঁতেও প্ৰেক্টিচ কৰি মানে পিছত চাকৰিটো ল'ব সক্ষম হয় আৰু হিহঁতে সেইখিনিয়ে মোৰ কাৰণে হিহঁতৰ আশীৰ্বাদ কৰো আৰু মই যেহেতু তুমি গ্ৰেজুৱেচন কৰিলা বেলেগ চাকৰি বাছনি নকৰাকে ডাইৰেক্ট পুলিচত গলা যে মই পুলিচৰ চাকৰিটো একচুয়ালি ভাল পাও কাৰণে মই ইয়াতে জয়েন হলো আৰু মানে দেশৰ সেৱা কৰিব হয় হয় ৰাইজৰ কাম কৰিব হয়
বহুত ভাল লাগিছে কষ্ট কৰা ফলটো পাইছে সৰুৰ পৰা বহুত কষ্ট পাইছিলে এতিয়া চাকৰিটো পোৱাৰ কাৰণে বহুত ভাল লাগিছে ক'ত থাকে আপোনালোকে বৰ্তমান ইয়াত যেহেতু ৰেলৱে মাটিত আছে আপোনালোকে ঘৰ দুৱাৰ নাই ঘৰ দুৱাৰটো নাই মাটিও নাই আমি ৰেলৱে মাটিতে থাকো বহুত কষ্টত আছো আৰু আমি তেনে দেউতাক ঢুকুৱা কিমান বছৰ হ'ল 15 বছৰ মান হৈছে কি জানে মনত নাই আৰু মোৰ কিমান দিন হৈ গ'ল তাইক চাকৰি পোৱালৈকে পঢ়াৰ সময়ৰ পৰা চাকৰি পোৱালৈকে কেনেকুৱা সহায় কৰিছিল আপুনি মই মানুহ ঘৰত কাম কৰি পেলাই ডাঙৰ কৰিলো পঢ়া শুনা কৰিলো এনেকে ছোৱালীটো সৰুতে দেউতাক ঢুকাই গৈছে মই সেনেকে কষ্ট কৰি পেলাই ডাঙৰ কৰিলো আৰু যেহেতু আপুনি ৰেলৱে মাটিত আছিলে কেতিয়াবা কিবা সমস্যাত ভুগিব লগা হৈছিল নেকি যেনেবা আপুনি ইয়াৰ পৰা গুচি যাওক কিবা যাওক এনেকে যাবলগীয়া হোৱা নাই এতিয়া লাগে আজি খুবেই আনন্দিত হৈছো মানে ৰিজাল্টটো পাই যিহেতুকে আমাৰ ঘৰৰ অৱস্থা খুবেই বেয়া এতিয়া ভাবিছো মানে চাকৰিটো পাই অলপ সুবিধা হ'ব সেইবাবে অসম চৰকাৰৰ বহুত মানে ধন্যবাদ জনাইছো মানে চাকৰিটো নিকাষভাৱে হোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো